আজি কেইদিনমানৰ পৰা আমি দেখিব পাৰিছোঁ যে গৰুৰ মাংস খোৱাক লৈ বহুত চৰ্চা হৈছে, বহুত তোলপাৰ লাগিছে আৰু বহুত ব্যক্তি ইয়াৰ সমৰ্থন জনাইছে আৰু বহুত ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে। বহুত ব্যক্তিয়ে এই বুলি সংবাদ মাধ্যমত কৈছে, যদি গৰুৰ মাংস খোৱা বন্ধ কৰে বা গৰু বেচা কিনা বন্ধ কৰে তেনেহ'লে যিসকল দুখীয়া ব্যক্তি তেওঁসকলে অৱস্থা কি হ'ব। এই বিষয়ে এজন হিন্দু যুৱকে মুখ খুলিছে যে তেওঁলোকৰ যদি গৰু ভগৱানৰ অৱতাৰ হ'ব পাৰে, তেওঁলোকৰ শাস্ত্ৰৰ মতে, তেওঁলোকৰ ধৰ্মপুথিৰ মতে যিটো গাহৰি আছে সেই গাহৰি ভগৱান বিষ্ণুৰ অৱতাৰ বুলি ধৰ্মগ্ৰন্থত উল্লেখ আছে। আৰু এই কথাখিনি মই কোৱা নাই, এজন হিন্দু যুৱকে এই কথাখিনি সংবাদ মাধ্যমত কৈছে। আৰু যেতিয়াই গৰুৰ মাংস খোৱা বন্ধ কৰিছে তেতিয়াই বহুত ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰিছে, বহুত ব্যক্তিয়ে সমৰ্থন জনাইছে। আৰু সেই চেগতে এনেকুৱা বহুত হিন্দু মানুহে সমৰ্থন জনাইছে, কৈছে যদি গৰুৰ মাংস খোৱা বন্ধ কৰে বা বেচা কিনা বন্ধ কৰে তেনেহ'লে যিসকল দুখীয়া নিচলা সেইসকল ব্যক্তিৰ বহুত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। কাৰণ বহুত ব্যক্তিয়ে এই গৰু বেচা কিনা কৰি নিজৰ ল'ৰা ছোৱালীক পোহপাল দি আছে, স্কুলত পঢ়াই আছে। এতিয়া কথাটো হ'ল, যদি তেওঁলোকৰ ধৰ্মৰ মতে গৰু যদি তেওঁলোকৰ মাতা হ'ব পাৰে, ভগৱানৰ অৱতাৰ হ'ব পাৰে, তেনেহ'লে তেওঁলোকৰ শাস্ত্ৰৰ মতে, তেওঁলোকৰ ধৰ্মগ্ৰন্থৰ মতে গাহৰিও এটা ভগৱান বিষ্ণুৰ অৱতাৰ হয়। এই কথাখিনি মই কোৱা নাই, এজন হিন্দু যুৱকে কৈছে। যদি তেওঁলোকে ভাবে যে জীৱ হত্যা মহাপাপ, গৰুটো যদি জবেহ কৰিলে মহাপাপ হয়, তেনেহ'লে যিসকল ব্যক্তিয়ে গাহৰি খাই আছে বা গাহৰিৰ ব্যৱসায় কৰি আছে, গাহৰিও তেওঁলোকে মাৰি গ্ৰহণ কৰি আছে, খাই আছে। তো এই গাহৰিটো এটা জীৱ হয়, তো তেওঁলোকে এইটো মহাপাপ কৰি আছে। আৰু তেওঁলোকৰ শাস্ত্ৰৰ মতে গৰু যেনেকুৱাকৈ ভগৱানৰ অৱতাৰ হয়, ঠিক গাহৰিও তেনেকুৱাকৈ ভগৱানৰ অৱতাৰ হয় বুলি তেওঁলোকৰ শাস্ত্ৰত লিখাই আছে। আৰু এই কথাখিনি এজন হিন্দু যুৱকে প্ৰকাশ কৰিছে। আপোনালোকে এই ব্যক্তিজনৰ অৰ্থাৎ এই যুৱকজনৰ কথাখিনি শুনক। এখন বজাৰ আছিলে, এতিয়া তাতো এটা হাহাকাৰ পৰিস্থিতি। তালৈ কিন্তু যিখিনি মানুহে গৰু আনে সেই মানুহবিলাক আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহ। গতিকে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত এইটো একশ্যন হৈছে। এতিয়া মুছলমানৰ বিৰুদ্ধে লৈছে বুলি কৈছে, কিন্তু আমাৰহে এতিয়া পকেটটো খালী কৰি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই। গৰু বিক্ৰী কৰি যে আমি ঘৰখন চলাই আছিলোঁ, এতিয়া সেইটোতো তেওঁ দিব নেকি পইচা? এতিয়া আমাৰ ল'ৰা ছোৱালীক এডমিশ্যন ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? আজি আমাৰ খেতিয়কসকলৰ ছোৱালীজনী বিয়াৰ সময়ত বা ল'ৰাটোলৈ যেতিয়া ছোৱালীজনী আনিব, সেই সময়ত যে গৰু বিক্ৰী কৰি বিয়াখন যে পাতোঁ, সেই বিয়াৰ খৰচ হিমন্ত বিশ্ব শৰ্মাই বহন কৰিব নেকি? এতিয়া তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে বোলে এজনে কৈছে, বিজেপিৰ সেইজন ৰাজ্যিক সভাপতি বোলে কি বুলি কৈছে, মানে গৰুৰ ইতিহাস আছে, গাহৰি বোলে ইতিহাস নাই। এনেকুৱা ফটুৱা কথা কেলে কয়? গাহৰিৰো ইতিহাস আছে। আপোনালোকে জানে যে হিন্দু ধৰ্মত বৰাহৰ অৱতাৰ বুলি যে কোৱা হৈছে, ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি আছেনে নাই? মৎস্য কুৰ্ম অৱতাৰ হোৱাটো কথা জানে, তাৰ সমান্তৰালভাৱে গাহৰিৰো অৱতাৰ লৈছিলে। বৰাহৰ অৱতাৰ বুলি কৈছে, বৰাহ মানে গাহৰি নহয় জানো? সেই কথা আমি জানো। গতিকে ইতিহাসটো যদি আপুনি খুচৰি চায়, তেতিয়াহ'লে আপোনাৰ গাহৰিৰ ইতিহাস নাই বুলি কোৱাটো এইটো ভয়ংকৰ কথা হৈছে। আৰু আজিৰ দিনটোতো আপোনালোকে জানে, আমি মিচিং সম্প্ৰদায়ৰ মানুহ, গাহৰি নহ'লে আমাৰ এতিয়াও আজিৰ দিনটোতো পূৰ্বৰে পৰা পৰম্পৰাভাৱে চলি আহিছে যে আমাৰ সকাম নিকাম নহয়, আমি দহাকাজ পাতিব নোৱাৰোঁ। আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাৰ গাহৰি মাংসটো আমাৰ কম্পালচৰি লাগিবই মানে। আৰু আপোনালোকে জানে, আমাৰ এতিয়া শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে, আলি আই লৃগাং আহি আছে। আলি আই লৃগাং অহা মাহ আপোনাৰ ফেব্ৰুৱাৰী মাহত আলি আই লৃগাং। আলি আই লৃগাঙততো আমি গাহৰি মাংস আমাক লাগিব। গাহৰি মাংস নহ'লে আমাৰ মিচিঙৰ একো নচলেই। গতিকে এই ইতিহাস নাই নেকি গাহৰিটোৰ? গাহৰি নহ'লে আমাৰ মিচিঙৰ কোনো ধৰণৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ একোৱেই নহয়। গতিকে গাহৰিক নেগলেক্ট কৰিছে। গাহৰিটো কেৱল খাদ্য নহয়, আমাৰ কৃষ্টি সংস্কৃতি সকলো গাহৰি, আমাৰ জীৱিকাও হয়। গতিকে তেওঁ নাজানিলে তেওঁ ক'ব নালাগে। ভৱেশ কলিতা, আপোনাৰ ইতিহাস নাই, গাহৰিৰ ইতিহাস নাই বুলি ক'বলৈ কেতিয়াও নাহিব। গৰুৰ যদি ইতিহাস আছে, গাহৰিৰ ইতিহাস আছে। তেনেকুৱা ফটুৱা কথা কৈ মানুহক বিভ্ৰান্ত কেতিয়াও নকৰিব। গৰু পুহিছে নাই ভৱেশ কলিতাই? বা হিমন্ত বিশ্ব শৰ্মাই গৰু পুহি পাইছেনে নাই? তেওঁলোকে যে সিদ্ধান্ত লৈছে যে যিবিলাকৰ ঘৰত চাগে গৰু নাই, সেই গৰু নাইকিয়া মানুহবিলাকে তেওঁলোকে এতিয়া
আপোনাৰ গো মাংস নিষিদ্ধ কৰা বা গৰু খাব নে নাখাব বা গৰুৰ ব্যৱসায়টো সেই সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত ল'ব। যেটা শেহতীয়াভাৱে গো আইনখন যেতিয়া আনিছিল অসম চৰকাৰে যেতিয়া গো আইনখন আনিছিল যে বহিৰাজ্যলৈ যেহেতু গো ৰপ্তানি কৰাটো যে নিষিদ্ধ বৰ্তমান সময়তো আজিও বহিৰাজ্যলৈ বা বিদেশলৈ বৰ্তমান মুহূৰ্তত অসমৰ গো গৈ আছে গোধন গৈ আছে কিন্তু সেই আইনখন কৰবাত সফল হৈছে জানো তাৰ পিছত আকৌ এখন নজনা মানুহে কৰা কাম সেইবিলাক সঁচাকৈ কৈছো নজনা মানুহে কৰা কাম হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে সিন্ডিকেটৰ স্বাৰ্থত কৰিছে গৰুটো এটা মই কৈছো এটা অৰ্থনীতি হ'ব পাৰে সেই কথাটো বুজি নোপোৱাটো সেইটো কি মানুহে কথাটো বুজি পোৱা নাই বহুত টকাৰ ৰেভিনিউ আহিব গৈ থাকক ইয়াৰ পৰা বাংলাদেশ যায় নে ছুইজাৰলেণ্ড যায় নে য'ত যায় বহিৰাজ্যত যায় ৰাজ্যটো পাৰ কৰি ক'ৰবাত গুচি যাওক চীনলৈ গুচি যাওক সেইটো আমাৰ মতলব নাই নহয় তাৰ পৰা আমাৰ ব্যৱসায়টো হ'ব লাগে অৰ্থনীতিটো আহিব লাগে টকা আহিব লাগে মানুহে চলিব পৰা এটা ব্যৱস্থা আছে সেইটোত মোৰ একো প্ৰব্লেমেই নাই তাত এইটো সিন্ডিকেট চলাই থকা বিলাকৰ প্ৰব্লেম আমি যিবিলাক গাঁৱত গৰু পুহি আছো আমাৰ সিন্ডিকেটৰ লগত মতলব নাই আমি গৰুটো বিক্ৰী কৰি টকাটো উপাৰ্জন কৰিব লাগে টকা আৰ্নিং কৰিব লাগে সেইটোৰে আমি চলিব লাগে সেই কথাটোতে আমাৰ মূল কথাটো আছে গৰু ব্যৱসায় ক'ত চলি থাকক এইটো কথা নাই নহয় তাত মুঠতে ৰেভিনিউটো